যাব নালাগে জিমলৈ, খাব নালাগে দামী ঔষধ। আজি খাবলৈ আৰম্ভ কৰক এবিধ শুকান ফল। শৰীৰৰ সকলো দুৰ্বলতা আঁতৰাই প্ৰতিটো অংগলৈ প্ৰদান কৰিব শক্তি। মানুহে ওজন কমাবলৈ কি কৰে? ওজন হ্ৰাস কৰিবৰ বাবে বহু দামী দামী ঔষধ সেৱন কৰে, জিমলৈ যায়, ব্যায়াম কৰে, খোজ কাঢ়ে বা বিভিন্নজনে বিভিন্ন ধৰণৰ পৰামৰ্শৰে ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰে। কিন্তু যদিহে এবিধ শুকান ফল খায় তেনেহলে জিমলৈ যোৱাৰ আৰু কোনো ধৰণৰ প্ৰয়োজন নাই, দামী ঔষধ খোৱাৰো প্ৰয়োজন নাই। শুকান খেজুৰ আপোনাৰ স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী। প্ৰতিদিনে 2ৰ পৰা 3টাকৈ যদি শুকান খেজুৰ খায় তেনেহলে আপুনি বহু পৰিমাণে লাভান্বিত হ'ব। আপুনি চিকিৎসকৰ ওচৰলৈ যোৱাৰো কোনো ধৰণৰ প্ৰয়োজন নাই। খেজুৰ হৈছে এনে এবিধ ফল যিয়ে পুষ্টিকৰ উপাদানেৰে ভৰি থাকে। ই শৰীৰৰ দুৰ্বলতা আঁতৰাই প্ৰতিটো অংগলৈ শক্তি প্ৰদান কৰে। এই শুকান খেজুৰত কেলৰিৰ পৰিমাণ অতি বেছি, গতিকে আপুনি যদিহে ওজন কমাবলৈ বিচাৰে তেনেহলে ইয়াক সামান্য পৰিমাণে গ্ৰহণ কৰিব লাগিব। লগতে কেলছিয়াম, খনিজ পদাৰ্থ আৰু ভিটামিন চিৰ এক উত্তম উৎস। হৃদযন্ত্ৰৰ বাবেও ই অতিকৈ উপকাৰী। পাচন ক্ৰিয়া আৰু মেদবহুলতা দূৰ কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা আছে শুকান খেজুৰৰ। যদিহে আপুনি প্ৰতিদিনে খালী পেটত 2টাকৈ শুকান খেজুৰ খায় তেনেহলে ওজন কমোৱাৰ ক্ষেত্ৰত ই বিশেষভাৱে সহায় কৰিব। কোষ্ঠকাঠিন্য দূৰ কৰাৰ লগতে শক্তি বৃদ্ধি কৰাৰো এক উত্তম উপায় শুকান খেজুৰ। ছালৰ বাবেও এই শুকান খেজুৰ অতিকৈ দৰকাৰী। ইয়াৰ উপৰি শুকান খেজুৰত বিভিন্ন ধৰণৰ আঁহ পোৱা যায়, যিয়ে পাচনতন্ত্ৰৰ ক্ৰিয়া উন্নত আৰু খাদ্য শোষণ বৃদ্ধি কৰাত সহায় কৰিব পাৰে। সেয়েহে প্ৰতিদিনাই আপোনাৰ ৰাতিপুৱাটো শুকান খেজুৰেৰে আৰম্ভ কৰক আৰু নিজৰ বাবে এটা সুস্থ শৰীৰ লাভ কৰক। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।